এইখন কোন জেগা হয়? এইটো চামগুৰি বাজিয়া গাঁও হয়। চামগুৰি বাজিয়া গাঁও। কি হৈছিলে ইয়াতে বনৰীয়া হাতীয়ে ৰাতিয়ে আমাৰ এইফালে আহিছিলে, বৰ্মাৰ পৰা খেদি পেলাই গেৰুৱাল পেলাই খেদি দিছিলে আৰু নিজৰ মানুহ আছিলে, আমিও গৈছিলোঁ। হয় ৰাতিপুৱা এইফালে আহিছে, সি মানে আপোনাৰ শ্বৰিফুল ইছলাম মানুহটোৰ নাম, কাম কৰি আছিলে গদিমা খেতি, হয় তাত আহি পেলাই মানুহটোক মাৰি পেলালে। নামটো কি আছিলে? শ্বৰিফুল ইছলাম। শ্বৰিফুল ইছলাম। আৰু কাৰোবাক আহত কৰিছে নেকি? জাষ্ট খবৰ পোৱা মতে আমাৰ প্ৰণৱ দা, চামগুৰিৰ প্ৰণৱ দা আছিলে, তাত মাৰি পেলাইছে। কোনখিনিত? মেগাৰঞ্জিৰ দাবাটো আছে, সেইখিনিত বোলে মাৰি পেলাইছে। আমি গৈ আছোঁ চাবৰ কাৰণে। ধৰক এইটো কালি প্ৰায় হাতীটো বিচৰণ কৰি ফুৰিছিলে। কালি ৰাতি আমি গোটেই ফৰেষ্টৰ ষ্টাফৰ পুলিচৰ আমাৰ মানুহ লাগি আছিলে। আমি ৰাতি 12টালৈকে তাক উলিয়াই দিয়া হৈছিলে, জংঘল ফালে কালি গুচি গৈছিলে। কিন্তু ধৰক আজি ৰাতিপুৱা আকৌ আমি মানে প্ৰেডিক্ট কৰিব নোৱাৰাকে আকৌ ঘূৰি আহি পেলাই আমাৰ চামগুৰি আমাৰ গাঁৱৰ এইফালে সোমালে আহি পেলাই। তাৰ ভিতৰতে দুটা আপোনাৰ ঘটনা হৈ গ'ল। তাৰপিছত এতিয়া ধৰক আমাৰ এই বাৰীখনত সোমাই আছে এতিয়া হাতীটো। আমি বস্তু গোটেই টিম চাৰিওফালে য'ত এক্সিট পইণ্ট কেইটা আছে, আমাৰ পুলিচ প্ৰশাসনৰ মানুহে আহি পেলাই হাইৱেটোৰ ফালে গোটেই তলেৰে মানুহ ৰখাই থৈ দিছে। ত' আমি এতিয়া চেষ্টা কৰিম যে হাইৱেটো পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এতিয়া প্ৰব্লেমটো হৈ আছে আমাৰ এটা যে জংঘলৰ ভিতৰত ক'ত সোমাইছে আমি লোকেট কৰিবলৈ অলপ অসুবিধা হৈছে, কাৰণ ঘন জংঘলৰ ভিতৰত সোমাই আছে। ত' আমি তাৰ ব্যৱস্থাটো কৰি আছো, ধৰক ড্ৰোনৰ ব্যৱস্থা এটা কৰিছো আমি এতিয়া। ড্ৰোন আহি আছে, ড্ৰোনটো আহি পোৱাৰ পিছত আমি একজেক্ট লোকেশ্যনটো হাতীটোৰ লোকেশ্যনটো আমি মানে প্ৰেডিক্ট কৰিব পাৰিম। আৰু তাৰপিছতে আমি মানে নেক্সট কি আমি ব্যৱস্থা ল'ম সেইটোৰ ওপৰত আমি তাৰ ওপৰত কৰিব পাৰিম। বন সুৰক্ষা কৰ্মী কম হোৱাৰ বাবে আচলতে অসুবিধাৰ সৃষ্টি হৈছিল। নাই, আমাৰ এইটো ধৰক যথেষ্ট সংখ্যক আমাৰ বনকৰ্মী আছেই। আমাৰ ধৰক আমাৰ ৰেঞ্জৰ ষ্টাফ আছে, আমাৰ 4টাকৈ বিট আছে। ত' গোটেইখিনি মানুহে আমাৰ ইয়াতে প্ৰেজেণ্ট আছে, এতিয়া ভিতৰৰ মানুহখিনি। আনকি আমাৰ নগাঁও প্ৰটেকশ্যনৰ যিটো ষ্টাফ, তেওঁলোকো আহি উপস্থিত হৈছে। ত' এই ষ্টাফৰ ফালৰ পৰা আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাই। ত' অকণমান এই ঘটনাকেইটা আচলতে মানুহৰ সমাগমটো বেছি হৈ যোৱাৰ কাৰণে হ'ল। ত' সেই ক্ৰাউডটো বেছি হৈ যোৱাৰ কাৰণে ঘটনাটো কি ব্যৱস্থা ল'ম বুলি আপোনালোকে ভাবিছে? এতিয়া দেখিছো যে দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছে, তাৰপিছত কাষৰ সৃষ্টি কৰি আছে কালিৰে পৰা আজিলৈকে। এতিয়া কি ব্যৱস্থা ল'ব যাতে হাতীটো ইয়াৰ পৰা খেদি পঠিয়াব পৰা হয়? ব্যৱস্থা ধৰক এতিয়া ধৰক দিনৰ ভাগত বহুত মানুহৰ অহা যোৱা চলি থাকে কাৰণে আমি এতিয়া অকণমান মানে বোমা বাৰু যিটো ফুটোৱা হয় হাতী খেদিবৰ কাৰণে, সেইটো আমি এতিয়া ষ্টেপটো লোৱা নাই। কাৰণ এক্সট্ৰিম ষ্টেপটো ল'লে হাতীটো অলৰেডি এগ্ৰেছিভ হৈ আছে বহুতখিনি। ত' সেইখিনি যদি এতিয়া এই দিনৰ ভাগত আমি কৰিবলৈ যাওঁ, তেতিয়াহ'লে আৰু বেছি এগ্ৰেছিভ হৈ পেলাই মানে আৰু কিবা ক্ষতি সাধন কৰাৰ সম্ভাৱনাটো খুবেই আছে। ত' আমি এতিয়া যিহেতু হাতীটো শান্ত হৈ আছে সেই সময়খিনিত, আমিও মানে অবজাৰভেশ্যনত আছো বস্তুটো।